মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আহা আজি আমি এটা নতুন বিষয়ৰ পাঠদানেৰে আমাৰ পাঠদান কাৰ্যৰ আৰম্ভণি কৰোঁ। আশা ৰাখিছোঁ তোমালোক সকলোৱে মনোযোগেৰে পাঠদান গ্ৰহণ কৰিবা। গতিকে তোমালোকৰ সহযোগিতা কামনা কৰি এটা নতুন বিষয়ৰ পাঠদানেৰে মোৰ আজিৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু আজিও আমি ইয়াৰ দ্বিতীয়টো খণ্ড ভূগোল খণ্ডৰ এটা পাঠ অসমৰ ভূগোল এই পাঠটিৰ এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি ইতিমধ্যে জানো যে অসম ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন উল্লেখযোগ্য ৰাষ্ট্ৰ, য'ত প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে, যাৰ কাৰণে অসমত বিভিন্ন উদ্যোগৰ ক্ষেত্ৰতে হওক পৰ্যটনৰ ক্ষেত্ৰতে হওক যথেষ্ট সম্ভাৱনা কিন্তু আছে। কিন্তু তথাপিও বিভিন্ন কাৰণত অসমৰ উদ্যোগীকৰণৰ প্ৰক্ৰিয়া কিন্তু এতিয়াও মন্থৰ হৈ আছে। তেনেহ'লে আহা আজি আমি এই অসমৰ উদ্যোগীকৰণৰ প্ৰধাননো কি কি সমস্যা আছে সেই সম্পৰ্কে অকণমান আলোচনা কৰোঁ। আমি প্ৰথমতে ক'ব লাগিব যে উদ্যোগীকৰণৰ ক্ষেত্ৰত অসম নামৰ ৰাজ্যখনত প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে উদ্যোগিক উন্নয়ন কৰিবলৈ সুসংগত পৰিকল্পনাৰ অভাৱ পৰিলক্ষিত হয়। যিহেতু যথেষ্ট প্ৰাকৃতিক সম্পদৰে অসম ভৰপূৰ, কিন্তু হ'লেও উপযুক্ত পৰিকল্পনাৰ কিন্তু এতিয়াও অভাৱ পৰিলক্ষিত হয়। বিভিন্ন চৰকাৰে পৰিকল্পনাৰ মাধ্যমেৰে হওক বা অন্যান্য বিভিন্ন আঁচনিৰ মাধ্যমেৰে এই সম্পদসমূহৰ উপযুক্ত উদ্ঘাটন আৰু তাক ব্যৱহাৰৰ কাৰণে কোনো আঁচনি হাতত নোলোৱাৰ বাবেই কি হৈছে, বহুতো প্ৰাকৃতিক সম্পদ অবাবতে কি হৈছে, নষ্ট হৈছে। সেইবিলাকৰ উপযুক্ত ব্যৱহাৰ হোৱা নাই আৰু যাৰ ফলত উদ্যোগীকৰণৰ ক্ষেত্ৰত অসম পিছ পৰি আছে বুলি আমি ক'ব পাৰোঁ। দ্বিতীয়তে, অসমৰ প্ৰচুৰ সম্ভাৱনা থকা আন এটা খণ্ড হ'ল কৃষিখণ্ড। এতিয়া কিন্তু কৃষিখণ্ডৰ যি উৎপাদন সি কিন্তু যথেষ্ট সীমিত আৰু তাৰ বিকাশ লেহেমীয়া। ইয়াৰ কাৰণ কি যে এতিয়াও অসমৰ কৃষিৰ ক্ষেত্ৰত আধুনিকতাৰ পৰশ পৰা নাই। তাৰোপৰি যিখিনি উৎপাদন হয় সেই উৎপাদনখিনিৰো প্ৰকৃত বিপণন হওক বা সংৰক্ষণৰ বাবে উপযুক্ত ভঁৰালৰ অভাৱ হওক, শীতলীকৰণ গৃহ হওক, এনেবোৰ বস্তুৰ অভাৱে আমাৰ কৃষি ক্ষেত্ৰৰ বা কৃষি উদ্যোগটোৰ যথেষ্ট উন্নত কৰাৰ যদিও সম্ভাৱনা আছিল, কিন্তু হ'লেও কিন্তু মনে ভবাৰ ধৰে যিমান হ'ব লাগিছিল সিমান কিন্তু এই খণ্ডটোৰ কৃষিখণ্ডৰ উন্নয়ন কিন্তু হোৱা নাই। এতিয়াও অসমৰ কৃষকে তেওঁলোকৰ উৎপাদিত বস্তুৰ উচিত মূল্য নাপায়, শাক পাচলিৰ উচিত মূল্য নাপায়। মধ্যভোগী কিছুমান মানুহে তেওঁলোকৰ ওপৰত মুনাফা লুটি আছে। অথচ কিছুমান বস্তুৰ অভাৱৰ কাৰণে আমি ইতিমধ্যে কৈছোঁ যে শীতলীকৰণ গৃহ, যিবিলাক খাদ্যবস্তু সংৰক্ষণ কৰি ৰাখিব পাৰে, বা উপযুক্ত বজাৰৰ অভাৱ, চৰকাৰৰ দ্বাৰা সুনিয়ন্ত্ৰিত দৰ ব্যৱস্থাৰ অভাৱ, এনেবোৰ কাৰণত কি হৈছে, এতিয়াও অসমৰ কৃষিখণ্ডই উন্নতি কৰিব পৰা নাই। আন এটা আমি যদি কওঁ যে অসমৰ উদ্যোগ খণ্ডৰ আন এটা কাৰণ হ'ল যে ইয়াৰ অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা। এতিয়াও অসমৰ কিছুমান ঠাইলৈ পৰিবহণ ব্যৱস্থা সুচল নহয়। যাতায়াতৰ যোগাযোগ ব্যৱস্থাৰ এনে অনুন্নত অৱস্থাৰ বাবেই উদ্যোগীকৰণটো সম্ভৱ হোৱা নাই। উদ্যোগীকৰণৰ বাবে কেঁচা মাল অনা নিয়া কৰিবলৈ বা সেই উৎপাদিত দ্ৰব্য পৰিবহণ অন্য ঠাইত বিক্ৰী কৰিবৰ কাৰণে পৰিবহণৰ কাৰণে যিহেতু ৰাস্তা ঘাট সুচল নহয়, সেইকাৰণেও ইয়াত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কিছুমান সমস্যা আছে। অসমৰ উদ্যোগীকৰণৰ আন এটা সমস্যাৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ৰাজ্যখনৰ শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয়। যিহেতু উদ্যোগৰ কাৰণে বিদ্যুৎ শক্তিৰ প্ৰয়োজন আৰু সেই শক্তি উৎপাদন যিমান আমাৰ চাহিদা আছে সেই পৰিমাণে কিন্তু উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই। তাৰোপৰি মুষ্টিমেয় কিছুমান উদ্যোগে তেওঁলোকে বণিক গোষ্ঠীয়ে কি কৰিছে, আমাৰ উৎপাদিত বিদ্যুৎ চুৰি কৰাৰ কাৰণেও কি হৈছে, সমান অনুপাতে বিতৰণ হোৱা নাই। গতিকে সকলোবিলাক উদ্যোগে এই ক্ষেত্ৰত কি হৈছে, সমানে আগবাঢ়িব পৰা নাই, আৰু যাৰ কাৰণে উদ্যোগীকৰণৰ ক্ষেত্ৰত অসম ৰাজ্যখন যথেষ্ট পিছ পৰি আছে। ইয়াৰ উপৰি আমি ক'ব পাৰোঁ যে অসমত যি বৈদেশিক বিনিয়োগ বা ৰাজ্যখনৰ বাহিৰৰ পৰা অহা মানুহে
ইয়াত বিনিয়োগ কৰি উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী নহয়, কিয়নো ৰাজ্যখনত বিভিন্ন সমস্যা আছে। বিশেষকৈ আমাৰ যিটো সন্ত্ৰাসবাদ বা বিদ্ৰোহী সমস্যা, সেই বিদ্ৰোহী সমস্যাৰ কাৰণেও বাহিৰৰ পৰা বিনিয়োগ কৰি আহি অসমত বিনিয়োগ কৰি উদ্যোগ স্থাপন কৰিবলৈ ভয় কৰে। গতিকে ইয়াকো আমি উদ্যোগীকৰণ এটা সমস্যা বুলি ক'ব পাৰোঁ। শেষত ৰাজ্যখনৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্তেও আমাৰ যিটো পৰ্যটন খণ্ড, যিহেতু আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম ৰাজ্যখন, আমাৰ বাৰেৰহণীয়া সংস্কৃতি, আমাৰ কৃষ্টি, যি আমাৰ সত্ৰ অনুষ্ঠানসমূহে হওক বা অন্যান্য বনাঞ্চলসমূহে হওক, জীৱ জন্তুৰ পৰা আদি কৰি আমাৰ প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এখন অসম, য'ত পৰ্যটনস্থলীসমূহৰ যথেষ্ট ইয়াত চাহিদা থাকিব লাগিছিল, কিন্তু দুৰ্বল আন্তঃগাঁথনি আৰু পৰিবহণ যোগাযোগ ব্যৱস্থাৰ সমস্যাৰ কাৰণে হওক বা বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমাৰ কিন্তু এই পৰ্যটন উদ্যোগটো আশানুৰূপভাৱে আজিও গঢ়ি উঠিব পৰা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল, অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত আমি এই সমস্যাবিলাককে আমি প্ৰধান সমস্যা বুলি উল্লেখ কৰিব পাৰোঁ। গতিকে চৰকাৰে যদি কিছু উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে, পৰিকল্পনাৰ মাধ্যমেৰে এই সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰে, যাতায়াত যোগাযোগ ব্যৱস্থাৰ যদি উন্নতি হয়, অসমৰ মানুহ যদি উদ্যোগ স্থাপনৰ বাবে আগ্ৰহী হয়, তেওঁলোকে তাৰোপৰি যিবিলাক আমাৰ নিবনুৱা আছে তেওঁলোকেও যদি নিজেই উদ্যোগীকৰণৰ প্ৰতি আগ্ৰহী হয়, চৰকাৰৰ লগত যদি তেওঁলোকে সম্পৰ্ক স্থাপন কৰিব পাৰে, তেতিয়াহ'লে আমাৰ উদ্যোগ খণ্ড কি হ'ব, সন্তোষজনকভাৱে আমি আগবঢ়াই নিব পাৰিম। তাৰোপৰি আমাৰ যি কুটিৰ শিল্পবিলাক আছে, ক্ষুদ্ৰ উদ্যোগবিলাক আছে, সেইবিলাকতো যদি চৰকাৰে তেওঁলোকৰ শিথিল আৰু সৰল উদ্যোগ নীতি গ্ৰহণ কৰি কিছু যদি ৰেহাই মূল্যত তেওঁলোকক মূলধনৰ যোগান ধৰে, তেনেহ'লে আমি ভাবোঁ যে অসমৰ উদ্যোগ খণ্ডই অচিৰেই উন্নতিৰ শিখৰত উপনীত হ'বলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও অসমৰ আৰু কিছুমান সমস্যা আছে। প্ৰাকৃতিক দুৰ্যোগ, বিশেষকৈ বানপানীৰ সমস্যাটো এটা যথেষ্ট গধুৰ এটা সমস্যা, চিন্তনীয় বিষয়। গতিকে এই সমস্যাবোৰ নথকা নহয়, তথাপিতো আমি ভাবোঁ যে উপযুক্ত পৰিকল্পনাৰ মাধ্যমেৰে অসমৰ উদ্যোগ খণ্ডক আমি আগবঢ়াই নিব পাৰিম, আৰু তাৰ কাৰণে এটা দীৰ্ঘম্যাদী আঁচনিৰ প্ৰয়োজন হ'ব। নহ'লে আমাৰ যিকেইটা উদ্যোগ আছে, ইতিমধ্যে আমি জানো যে কেইবাটাও উদ্যোগ আমাৰ জাগিৰোডৰ কাগজ কলেই হওক, আমাৰ চেনী কলেই হওক, বিভিন্ন উদ্যোগ আমাৰ কিন্তু এতিয়াও মৃত্যুমুখী হৈছে। গতিকে চৰকাৰে উপযুক্ত আঁচনি গ্ৰহণ কৰি এই মৃতপ্ৰায় উদ্যোগবিলাক জীয়াই তুলিবলৈ চেষ্টা কৰিব লাগিব, আৰু লগতে নতুন নতুন উদ্যোগ স্থাপনৰ মাধ্যমেৰে সংস্থাপনৰ নিবনুৱা সমস্যা সমাধানৰ চেষ্টা কৰিব লাগিব। বাহিৰৰ উদ্যোগীক তেওঁলোকে উদ্যোগ স্থাপনৰ এটা পৰিৱেশ, এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব, আৰু তেতিয়াহে অসমত কি হ'ব, দ্ৰুত উদ্যোগীকৰণ সম্ভৱ হ'ব, আৰু অসমৰ উদ্যোগীকৰণৰ যি সমস্যা, এই সমস্যাবোৰ নাইকিয়া হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, অসমৰ উদ্যোগীকৰণৰ সমস্যা সম্পৰ্কে আজি ইমানকে আলোচনা কৰি তোমালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই পাঠ আজি লৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।